এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ কোকৰাঝাৰ জিলাৰ চালাকাটি শ্বহীদ তথা প্ৰাক্তন এবিএমচিৰ সভাপতি লাফিকুল ইছলাম আহমেদৰ বাসগৃহত আছোঁ আৰু যোৱা 2017 চনৰ 1 আগষ্টত তাৰিখে আজিৰ দিনটোতে দুৰ্বৃত্তই তেখেতক গুলীয়াই হত্যা কৰিছিল দিন দুপৰতে। কিন্তু আজি তেখেতৰ যিহেতু মৃত্যু বাৰ্ষিকী বাসগৃহত শ্বহীদ লাফিকুল ইছলামৰ বাসগৃহত আহি উপস্থিত হৈছে এবিএমচিৰ প্ৰতিষ্ঠাপক সভাপতিকে আদি কৰি ইয়াত এবিএমচিৰ প্ৰাক্তন এবিএমচি কৰ্মী আৰু বৰ্তমানৰ এবিএমচি কৰ্মীসকলে আহি পৰিয়ালৰ সৈতে সাক্ষাৎ কৰা পৰিলক্ষিত হৈছে। আমি ইয়াত ঘৰৰ পৰিয়াল আছে, আমি তেখেতসকলৰ পৰা কিছু কথা পাতিবলৈ আমি যত্ন কৰিম। আচলতে আজি 9 বছৰ সম্পূৰ্ণ হ'ল, কিন্তু তথাপিও শ্বহীদ লাফিকুল ইছলামৰ যি হত্যাকাণ্ড, এই হত্যাকাণ্ড কিন্তু আজিও ন্যায় নাপালে। ইয়াত তেখেতৰ ভাতৃ আছে, মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। আজি শ্বহীদ লাফিকুল ইছলাম আহমেদৰ আজি মৃত্যু বাৰ্ষিকী। আজিৰ দিনটোতে 2017 চনত দুৰ্বৃত্তই তেখেতক গুলীয়াই হত্যা কৰিছিলে, কিন্তু আজিও ন্যায় নাপালে। এই ক্ষেত্ৰত পৰিয়াল হিচাপে আপোনালোকে কি দাবী জনাব? চাওক, আপোনালোকে নিশ্চয় জানে 2017 1 আগষ্টত আমাৰ শ্বহীদ বীৰ লাফিকুল ইছলাম আমাক হত্যা কৰা হৈছিলে আৰু সেই ক্ষেত্ৰত প্ৰথমত SIT গঠন কৰিলে অসম চৰকাৰে, তাৰপিছত CBI হস্তক্ষেপ কৰিলে। আৰু আপোনালোকে নিশ্চয় জানে যে 2.5-3 বছৰ পিছত CBI তদন্ত কৰি 3জন মানুহ হত্যাকাৰী তেওঁলোকক প্ৰকাশ কৰিছিলে আৰু ধৰি দিবৰ কাৰণে তেওঁলোকে এটা প্ৰাইজ মানি এটাও দিম বুলি কৈছিলে। কিন্তু আমি এটা বস্তু লক্ষ্য কৰিছোঁ যে CBIৰ যিখিনি তদন্ত, তেওঁলোকে হত্যাকাৰীক ধৰিবৰ কাৰণে হয়তো ক'তবা না ক'ত তেওঁলোকে লেহেমীয়া এটা স্থিতি লৈছে। ইয়াত অসম চৰকাৰে আপোনালোকে চাব, এই কেইদিনমান আগত অসম বিধানসভাত লাফিকুলদাৰ কেছটো লৈ যিখিনি উত্থাপন হৈছিলে, তাতে অসমৰ মিনিষ্টাৰ পীয়ুষ হাজৰিকা ডাঙৰীয়াই যিখিনি কথা কৈছে, তো সেই হিচাপে আমি আশা কৰিছোঁ যে আগন্তুক দিনত CBIয়ে নিজৰ দায়িত্ব ভালকৈ পালন কৰক আৰু আমাৰ শ্বহীদ বীৰ লাফিকুল ইছলাম আহমেদ ডাঙৰীয়াৰ যি ন্যায়, সেই ন্যায়টো যদি আমি পাওঁ, তাৰে প্ৰতি আমি আশা ৰাখি এতিয়াও আছোঁ আমি। গতিকে চৰকাৰক আকৌ আপোনালোকে কি আহ্বান জনাব পৰিয়াল হিচাপে? চাওক, আমি অসম চৰকাৰৰ বহুতবাৰ আমি ABMCৰ তৰফৰ পৰা আজিৰ দিনতো ABMC আন্দোলন কৰি আছে। কিন্তু এটা বস্তু সঁচা কথা যে অসম চৰকাৰে ক'তবা না ক'ত এই কেছটো লৈ অলপ যিমানখিনি আত্মপ্ৰকাশ কৰিব লাগিছিলে CBIক দিয়াৰ পিছতো হত্যাকাৰীক ধৰিবৰ কাৰণে, কাৰণ ইয়াততো পুলিচে হত্যাকাৰীক ধৰিব, CBIয়ে এইখিনি মূল লিডটো লৈছে। তো আমি ভাবোঁ যে এই ক্ষেত্ৰত হয়তো যিখিনি কেছটো লৈ সততা দেখুৱাব লাগিছিল, ইয়াত অলপ সেই ক্ষেত্ৰত চাগে দেখুওৱা নাই। ইয়াত এবিএমচিৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকী আছে, মই তেখেতৰ পৰা জানিব চেষ্টা কৰিম। বহুত আন্দোলন হ'ল ন্যায়ৰ ক্ষেত্ৰত, বহুতো জাতি জনগোষ্ঠীৰ দল সংগঠনে যুঁজিলে লাফিকুল ইছলাম আহমেদৰ যি হত্যাকাণ্ড, সেই হত্যাকাণ্ড ন্যায় পাওক, কিন্তু আজিও এই হত্যাকাণ্ড ন্যায় নাপালে। এই ক্ষেত্ৰত কি ক'ব? চাওক, লাফিকুল ইছলামে ন্যায় নোপোৱাৰ কাৰণটো হ'ল, একটো আমাৰ সজাগতা কম আছে সমাজৰ মাজত, আমাৰ বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলৰ। তাৰোপৰি আমাৰ লাফিকুল হত্যাৰ গইনা লৈ একাংশ ৰাজনৈতিক দলে, অসম তথা BTCৰ ৰাজনৈতিক দলে ইয়াত ৰাজনৈতিক সুবিধাহে লৈ আছে বুলি মই অনুভৱ কৰিছোঁ। গতিকে আমি আজিৰ দিনত হয়তো অলপ পিছতে আমি বহি পেলাই আমি এটা সিদ্ধান্ত ল'ম প্ৰাক্তন কৰ্মীসকল আৰু বৰ্তমানৰ কৰ্মীসকলৰ লগত আৰু প্ৰতিষ্ঠাপকসকলৰ লগত আমি বহি এটা সিদ্ধান্ত ল'ম যে অনাগত দিনত আমি কঠোৰ কিছুমান সিদ্ধান্ত হাতত ল'ব লাগিব। আমি ৰাইজ তথা অন্যান্য সংগঠনবিলাকৰ লগত সমন্বয় ৰাখি পেলাই আমি এই ন্যায়ৰ প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াৰ কাৰণে যাতে চৰকাৰক আমি যি ধৰণৰ চৰমপন্থা হাতত ল'ব লাগে লৈ হ'লেও আমি লাফিকুলৰ আমি ন্যায়িক পোৱাৰ কাৰণে চেষ্টা কৰিম। যিহেতু ৰাজনৈতিক এটা ষড়যন্ত্ৰই আৱৰি ধৰিছে এই ঘটনাটোক, যাৰ কাৰণে আজি 9 বছৰ উকলি গ'ল। মই ভাবোঁ আমি যদি ৰাইজে যদি নকজা কৰে নৈ বৈ যায়, ৰাইজে যদি ইচ্ছা কৰে, সংখ্যালঘু ৰাইজ যদি একত্ৰিত হৈ এই BTCৰ দৰে বা অসমৰ দৰে ঠাইত যদি ভোট বৰ্জনৰ দাবী কৰা হয়, তেনেধৰণৰ কাৰ্যসূচীবিলাক যদি হাতত লোৱা হয়, তেতিয়াহ'লে নিশ্চয় লাফিকুল হত্যাকাৰী জল পটপটকৈ ওলাই পৰিব। ধন্যবাদ জনাইছোঁ। হয়, আচলতে হত্যাকাৰীক চিনাক্ত কৰাৰ পিছতো কিন্তু চৰকাৰে সেই দোষীক কৰায়ত্ব কৰি আচলতে উচিত যি শাস্তি দিব লাগে, সেই শাস্তি দিয়াত কিন্তু চৰকাৰে ব্যৰ্থ হোৱা বুলি ইতিমধ্যে ইয়াত যি এবিএমচিৰ সজাতি দল আছে তেখেতসকলে উল্লেখ কৰিছে। আৰু এবিএমচিৰ সভাপতি লাফিকুল ইছলামে কেৱল BTCৰ সংখ্যালঘু জনগণৰ
সমস্যাৰ হকে মাত মতা আছিল। ইয়াত যি জাতি জনগোষ্ঠী সকলো জাতি জনগোষ্ঠীৰ হৈ তেখেতে মাত মতা এটা ছাত্ৰ নেতা আছিল। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।